নমস্কাৰ প্ৰিয় বন্ধুসকল, ছেপ্টেম্বৰ 2026 এই মাহটোৰ মান্থলি ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। প্ৰিয় বন্ধুসকল, মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে, মোৰ চেনেলটো চাই আছে, তেওঁলোকলৈ মই ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। প্ৰিয় বন্ধুসকল, ছেপ্টেম্বৰ 2026 এই মাহটো আপোনাৰ কাৰণে কেনেকুৱা হ'ব? আপোনাৰ স্বাস্থ্য, আপোনাৰ শিক্ষা, ভাগ্য, প্ৰেম, এই সকলোখিনি আপোনাৰ কাৰণে কেনেকুৱা হ'ব? কি সফলতা আপুনি অৰ্জন কৰিব? কি সাৱধানতা আপুনি ল'ব লাগিব? এই বিষয়ে বিশদভাৱে এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰিয় বন্ধুসকল, এইটো কোনো ব্যক্তিৰে কোনো ব্যক্তিগত ৰাশিফল নহয়। এইটো জন্মৰাশি আৰু চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত এটা কালেক্টিভ ৰাশিফল। এই ৰাশিফলত গ্ৰহৰ ট্ৰেনজিট, গ্ৰহৰ অৱস্থিতি কি কৈছে, গ্ৰহৰ অৱস্থিতি অনুসাৰে আপোনাৰ মাহটো কেনেকুৱা হ'ব, সেই বিষয়েহে এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। ইয়াতে কোনো ব্যক্তিকে মই ভাল লগাব খোজা নাই আৰু কোনো ব্যক্তিকে মই মনত দুখ দিব খোজা নাই। গ্ৰহৰ উপস্থিতি অনুযায়ী যি ফলাফল ওলাইছে তাকে মই ক'বলৈ ওলাইছোঁ, আৰু কোনো কথাক মই গেৰাণ্টি দিও ক'ব খোজা নাই। প্ৰিয় বন্ধুসকল, আশা কৰোঁ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ এই মাহত আপোনাৰ পঞ্চমত থাকিব ৰাহু, ষষ্ঠত থাকিব শনি, নৱমত থাকিব মংগল, দশমত বৃহস্পতি, একাদশত বুধ, ৰবি আৰু কেতু থাকিব, আৰু দ্বাদশত থাকিব আপোনাৰ শুক্ৰ। 2 ছেপ্টেম্বৰৰ পিছত, 2 ছেপ্টেম্বৰৰ পৰা শুক্ৰ আপোনাৰ তুলা ৰাশিলৈকে যাব, অৰ্থাৎ আপোনাৰ প্ৰথম গৃহত যাব। 7 ছেপ্টেম্বৰত বুধ যাব আপোনাৰ কন্যা ৰাশিলৈকে, দ্বাদশ গৃহলৈকে যাব। 18 ছেপ্টেম্বৰত মংগল কৰ্কট ৰাশিলৈকে যাব, অৰ্থাৎ দশম গৃহত মংগল যাব। আৰু 17 ছেপ্টেম্বৰত ৰবি, সূৰ্য কন্যা ৰাশিলৈকে যাব, অৰ্থাৎ 11 গৃহত যাব। এয়া হ'ব আপোনাৰ এইটো মাহত গ্ৰহৰ ট্ৰেনজিট, গ্ৰহৰ অৱস্থিতি। গতিকে এই অৱস্থিতিয়ে, এই গ্ৰহৰ অৱস্থানেই আপোনাৰ স্বাস্থ্য, শিক্ষা, প্ৰেম, ভাগ্য এই দিশত কি সফলতা দি আছে, কি সাৱধানতা আপুনি ল'ব লগা আছে, এই বিষয়ে এতিয়া বিশদভাৱে আলোচনা কৰিম। আৰম্ভ কৰিছোঁ প্ৰথমে স্বাস্থ্যৰ পৰা। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ 3 তাৰিখৰ পৰা আপোনাৰ স্বাস্থ্য কোনো সমস্যাই দেখা নাযায়। 3 তাৰিখৰ পিছত আপোনাৰ স্বাস্থ্যৰ কোনো সমস্যাই দেখা নাযায়। 3 তাৰিখৰ পৰা যেতিয়া শুক্ৰ আপোনাৰ তুলা ৰাশিলৈকে আহিব, অৰ্থাৎ তুলা ৰাশিৰ স্বামী হৈছে শুক্ৰ, আৰু শুক্ৰ আহিব স্বগৃহত। নিজৰ গৃহত থাকি সকলো গ্ৰহই সদায় ভাল ফলাফল প্ৰদান কৰে। গতিকে শুক্ৰ আহিব নিজৰ গৃহলৈকে। তেতিয়া আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা নাথাকে। প্ৰথম গৃহ হৈছে আপোনাৰ স্বাস্থ্য, ইমিউনিটি পাৱাৰ, আপোনাৰ এনাৰ্জি, এই সকলোখিনি প্ৰথম গৃহই প্ৰদান কৰি আছে। শুক্ৰ প্ৰথম গৃহত থাকিলে আপোনাৰ কোনো ধৰণৰ স্বাস্থ্যৰ বিষয়ত সমস্যাই দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ 7 তাৰিখৰ পিছত বুধ যেতিয়া আপোনাৰ দ্বাদশ গৃহত আহিব, তেতিয়া কিন্তু শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কিছু সমস্যা আহিব পাৰে। বুধ আহিব আপোনাৰ দ্বাদশ গৃহত, ৰাহু থাকিব। গতিকে যাৰ ফলত আপোনাৰ শিক্ষাত কিছু ব্যাঘাত জন্মিব পাৰে, পঢ়া শুনাত অলপ হয়তো মন কমিব পাৰে। আপোনাৰ শুক্ৰৰ প্ৰভাৱ থাকিব। শুক্ৰৰ প্ৰভাৱ থকাৰ কাৰণে আপোনাৰ পঢ়া শুনাতকৈ প্ৰেমৰ প্ৰতি আকৰ্ষণ বেছি বৃদ্ধি পাব আপোনাৰ।
খুব সোনকালে হতাশ হ'ব পাৰে বা পঢ়া শুনাত মন একেবাৰে নবহিব পাৰে। এনেকুৱা ধৰণৰ কাৰ্যবিলাক আপোনাৰ সৈতে সংঘটিত হ'ব পাৰে। কনফিউজ হৈ থাকিব পাৰে আপুনি কি কৰিব কি নকৰিব। অভাৰঅল দেখা যায় শিক্ষাৰ ক্ষেত্ৰত কিন্তু আপোনাৰ এই মাহটো 7 তাৰিখৰ পিছত আপোনাৰ বৰ এটা ভাল দেখা নাযায়। কি কৰিব লাগিব তাৰ বিষয়ে মই আপোনাক পিছত কৈ আছোঁ। প্ৰেমৰ ক্ষেত্ৰত পঞ্চমত আপোনাৰ ৰাহু থাকি কিছু সমস্যা কৰিব। সৰু সৰু কথাত আপোনাৰ বাদ বিবাদ হ'ব। হয়তো আপোনাৰ মাজে সময়ে মাত বোল বন্ধ হৈ থাকিব, সম্পৰ্ক বেয়া হৈ থাকিব, পুনৰাই আপোনাৰ আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিব, মাত বোল হ'ব, আপোনাৰ প্ৰেম প্ৰীতি ভালে থাকিব। এনেকুৱা ধৰণৰ আপোনাৰ সমস্যাবিলাক ঘটি থাকিব। অভাৰঅল প্ৰেম বেয়া বুলি ক'ব নোৱাৰি, প্ৰেম ঠিকেই চলিব আপোনাৰ। এইবাৰ ভাগ্যৰ ক্ষেত্ৰলৈ আহিছোঁ। ভাগ্যৰ দিশত আপোনাৰ তৃতীয় গৃহৰ স্বামী বৃহস্পতি আছে আপোনাৰ দশম গৃহত, আৰু শুক্ৰ থাকিব আপোনাৰ স্বগৃহত। গতিকে আপোনাৰ ভাগ্য বহুত ভাল দেখা যায়। বুদ্ধি, আপোনাৰ চিন্তাধাৰা, নতুন ভাৱ সকলোবিলাক আপোনাৰ উন্নত হ'ব। মনত ভাল বুদ্ধি উদয় হ'ব। আপুনি নতুন কিবা এটা কৰাৰ কাৰণে আপুনি চেষ্টা কৰিব। আপোনাৰ মনত ভাল চিন্তাধাৰা দেখা দিব, যাৰ ফলত আপুনি যিকোনো শুভ কাৰ্য আপুনি কৰি যাব পাৰে, তাত কোনো বাধা নাই। আপুনি মাংগলিক কাৰ্য কৰে, গৃহ আৰম্ভ কৰে, আপুনি কোনো ব্যৱসায় এক্সটেনশ্যন কৰে, যি কৰিব বিচাৰে, আপুনি ঘৰ মাটি গাড়ী ল'ম বুলি ভাবি আছে আপুনি ল'ব পাৰে। এনেকুৱা ধৰণৰ মাংগলিক যিকোনো কাৰ্য কৰিব পাৰে আপুনি, তাতে আপুনি ছাকচেছ হ'ব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতিৰ যোগ দেখা যায়। আৰু যিসকলে চাকৰিৰ কাৰণে লাগি আছে তেওঁলোকে নতুন যোগাযোগ লাভ কৰিব পাৰিব। মেনেজমেণ্টৰ দিশত আপুনি যথেষ্ট উন্নত ফলাফল প্ৰদান কৰিব পাৰিব। ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰিব আপুনি মেনেজমেণ্টৰ দিশত। নতুন জব লাভ কৰাৰো এটা যোগ দেখা যায় আপোনাৰ। আপুনি এই মাহটোত শনিৰ মন্ত্ৰ জপ কৰক। শনিৰ মন্ত্ৰ জপ কৰিলে আপোনাৰ যিখিনি সমস্যা হৈ আছে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে শনিৰ মন্ত্ৰ জপ কৰক। তেওঁলোকৰ এই মাহটো খুব এটা ভাল দেখা নাযায়। শনিৰ মন্ত্ৰ জপ কৰিলে যিখিনি সমস্যা হৈ আছে সেই সমস্যাখিনিৰ পৰা আঁতৰি থাকিব পাৰিব।